জুবিনৰ কাৰণে আমি প্ৰায় 10 বিঘা মাটি তাতে পাওঁ আৰু আপাতত দৃষ্টিত মাটিডোখৰ দেখি মই ভাবিছিলোঁ যে ঠিকে আছে ইতিমধ্যে যোৰহাটৰ পৰাও যথেষ্ট দাবী আহি আছিল যে যোৰহাটত নিব লাগে সেই আজি পুনৰ এবাৰ মন্ত্ৰী ৰনোজ পেগু মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী বিমল বৰাই জুবিন গাৰ্গৰ পৰিয়ালক সাক্ষাৎ কৰে জুবিন গাৰ্গৰ পৰিয়ালে আজিও আমাক স্পষ্ট কৰি দিয়ে যে তেওঁলোকে যেহেতু জুবিনে ম্যাক্সিমাম সময় গুৱাহাটীত কটাইছিল আৰু গুৱাহাটীতে তেওঁৰ ঘৰ আছিল আৰু জুবিনৰ পৰিয়ালটোৱেও জুবিনক চাব যাব খুজিলে সোনকালে যাব পাৰিব যোৰহাটত সময় লাগিব দেউতাকৰ অসুখৰো কথা আছে এই গোটেইখিনি কথা কৈ তেওঁলোকে অসম চৰকাৰক এই জোৰাবাটৰ কাষৰ দিচাং ৰেজৰ্টৰ মাটিখিনিতে জুবিনক সমাধিস্থ কৰিবলৈ অনুৰোধ জনায়